নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো চেনেলটোলৈ যদি প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজি নতুনকৈ যিমানখিনি ৰিক্ৰুটমেন্ট আহিছে মই দেখুৱাই যাম চাই যাব প্ৰথম ভ্যাকেন্সি আহিছে আপোনালোকৰ লজিষ্টিক কোম্পানী ইয়াত আপোনালোকৰ গোডাউন ইনচাৰ্জ আৰু কম্পিউটাৰ অপাৰেটৰ ভ্যাকেন্সি আহিছে ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ নাই আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু কম্পিউটাৰ অপাৰেটৰ কাৰণে কম্পিউটাৰৰ নলেজ থাকিব লাগিব ভালকে এপ্লাই কৰিব কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 1 মে 2 নম্বৰ পোষ্টটো হ'ল মুকেশ এণ্ড এছ'চিয়েটছ কনসালটেন্ট ইঞ্জিনিয়াৰিং ফাৰ্ম জব লোকেশন হ'ব গুৱাহাটী ইয়াত আপোনালোকৰ 1 নম্বৰ পোষ্ট আহিছে অফিস এসিস্ট্যান্ট ক্লাস 10 আৰু 12 পাস কৰা হলে হৈ যাব এজ লিমিট 21 ৰ পৰাহে এপ্লাই কৰিব পাৰিব 21 ৰ তলত এপ্লাই নকৰিব তাৰ পিছত 2 নম্বৰটো আপোনালোকৰ কেট টেকনিশিয়ান আহিছে সিভিলৰ কাৰণে ইয়াতে বি নহলে ডিপ্লোমা কৰা হ'ব লাগিব সিভিল ব্ৰাঞ্চত আৰু লগতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব 3 নম্বৰটো কম্পিউটাৰ অপাৰেটৰে হয় এটো গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে 5 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু এমএস অফিচৰ কামখিনি ভালকে জানিব লাগিব ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট পিছৰটো আপোনালোকৰ একাউন্ট মেনেজাৰৰ কাৰণে আহিছে বিকম পাস কৰা হ'ব লাগিব ইয়াতে 3 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব আৰু টেলি ভালকে জানিব লাগিব ইনভয়েস প্ৰিপাৰেচন কৰিব মানে ইনভয়েস বনাব জানিব লাগিব টেলিত সো এই গুটেকিটা পোষ্টৰ কাৰণে যদি কোনোবাই এপ্লাই কৰিব বিচাৰে তো ইয়াতে কন্টাক্ট দিয়া আছে মিস্টাৰ হেমন্ত শৰ্মা এটো মোবাইল নম্বৰ দিয়া আছে শুভম ঘোষ মোবাইল নম্বৰ দিয়া আছে বিকাশ ইংসি মোবাইল নম্বৰ দিয়া আছে আৰু তলত দুটা মেইল দিয়া আছে সো এই মেইলটোত বায়োডাটা পঠিয়াব বা ইয়াতে তিনিটা নম্বৰ দিয়া আছে যিকোনো এটা নম্বৰত কল কৰি ল'ব তেওঁলোকে জনাই দিব ইন্টাৰভিউ ডেট আৰু টাইম পিছৰ পোষ্ট আপোনালোকৰ ওয়ান্ডাৰ ফ্লোৰ ভিনাইল ফ্লোৰিংৰ পৰা আহিছে এটো কোম্পানী হয় এটা লোকেশন হ'ব গুৱাহাটী 1 নম্বৰ পোষ্ট আহিছে এৰিয়া ম্যানেজাৰ 2 নম্বৰ আহিছে এসিস্ট্যান্ট এৰিয়া ম্যানেজাৰ কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব লগতে এক্সপেৰিয়েন্স থাকিব লাগিব এটো মেলত বায়োডাটা পঠিয়াই দিব আৰু এটো দিয়ে আপোনালোকৰ লোকেশন দিয়া আছে অফিচৰ যেটো এড্ৰেছ এটো দিয়া আছে ৰয়েল সিলভাৰ টাৱাৰ লাচিত নগৰ উলুবাৰী গুৱাহাটী পিছৰ পোষ্ট কেভি কাৰগিল ডেভেলপাৰ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ইয়াত 1 নম্বৰ পোষ্ট আহিছে একাউন্টেন্ট বিকম কৰা হ'ব লাগিব লগতে 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব 2 নম্বৰটো সিভিল ইঞ্জিনিয়াৰ ইয়াতে বি নহলে বিটেক কৰা হ'ব লাগিব সিভিল ব্ৰাঞ্চত লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব পিছৰটো আপোনালোকৰ সাইট সুপাৰভাইজাৰ ইয়াতে আপোনালোকৰ গ্ৰেজুৱেচন থাকিলে হ'ব আৰু 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইয়াত কোন WhatsApp নম্বৰ দিয়া আছে WhatsAppত আপোনালোকে বায়োডাটা পঠিয়াই দিব আৰু এটো মেইল দিয়া আছে মেইলতো বায়োডাটা পঠিয়াব পাৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 2 মে পিছৰ বস্তু আপোনালোকৰ ইন্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ্ছ খাৰিজা দলাইগাঁও পাৰ্ট 1 বঙাইগাঁৱৰ পৰা আহিছে ইয়াতে মোবাইল নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে ইয়াতে ভ্যাকেন্সি আছে আসামিজ টিচাৰ ইয়াতে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব আসামিজত আৰু লগতে বিএড থাকিব লাগিব বা যদি কাৰোবাৰ মাষ্টাৰ্ছ নাই তেতিয়াহলে ব্যাচেলৰ ডিগ্ৰী আছে আৰু অসমীয়াত মেজৰ লোৱা আছে এপ্লাই কৰিব পাৰে বিএড কিন্তু লাগিব পিছৰ পোষ্ট আইটি সিস্টেম ইন্টিগ্ৰেশন কোম্পানী ৰিকোয়াৰ্স 2 number of server network engineer candidate having diploma degree in CSE or IT with preferably 2 years of experience fresher may also apply fresher hole apply কৰিব পাৰে 7 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব পিছৰ পোষ্ট আপোনালোকৰ ই-কমাৰ্চ এপ এটাৰ পৰা আহিছে জব লোকেশন হ'ব গুৱাহাটী ইয়াতে আহিছে আপোনালোকৰ সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে সেলসৰ এক্সপেৰিয়েন্স লাগিব এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব আপোনালোকৰ 1 তাৰিখ পিছৰ পোষ্টটো ৰেপুটেড কোম্পানী এটাৰ পৰা আহিছে ইয়াত আপোনালোকৰ সিনিয়ৰ একাউন্টেন্টৰ পোষ্ট হয় এটো 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু লগতে কোৱালিফিকেশন বিকম নহলে এমকম কৰা হ'ব লাগিব এইটো মেইলত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট 3 তাৰিখ হ'ব পিছৰ পোষ্টটো আপোনালোকৰ এটা ৰেপুটেড কোম্পানীৰ পৰা আহিছে এটো লোকেশন হ'ব গুৱাহাটী জু ৰোড এটো 1 নম্বৰ পোষ্ট আহিছে মেনেজাৰ HR ৰ কাৰণে এনি গ্ৰেজুৱেট হেভিং পাষ্ট এক্সপেৰিয়েন্স ইন হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট ৰিসেন্টলি ৰিটায়াৰ মে অলসো এপ্লাই কোনোবা যদি ৰিটায়াৰ্ড পাৰসন আছে তেওঁলোকে এপ্লাই কৰিব পাৰে এজ লিমিট দিয়া আছে 45 to 55 ইয়াৰ্স লৈকে স্যালাৰি 15000 হ'ব পিছৰ পোষ্টটো একাউন্টছ এক্সিকিউটিভ হয় ইয়াতে বিকম পাস কৰা হ'ব লাগিব লগতে টেলি আৰু এক্সেল জানিব লাগিব স্যালাৰি অনলি 12000 হ'ব আপোনালোকৰ ইয়াত মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াব আৰু মোবাইল নম্বৰ দিয়া আছে ইয়াতে নম্বৰটো কন্টাক্ট কৰি ল'ব পাৰিব
কিবা খুলিব লগা থাকিলে কন্টাক্ট কৰি ল'ব লাষ্ট ডেট আপোনালোকৰ 1 তাৰিখ হ'ব পিছৰ বস্তু crazytrip.com এটা ট্ৰেভেল পৰ্টেল হয় গুৱাহাটীৰ যোনে নেকি আপোনালোকৰ প্ৰমোট কৰে হলিডে পেকেজ আৰু এয়াৰ টিকেটিং বিজনেছ এইবিলাকৰ সো ইয়াতে ভ্যাকেন্সি আছে সেলস এক্সিকিউটিভ 2 নম্বৰটো হৈছে বিজনেছ মেনেজাৰ দুইটাৰে কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু ষ্টাৰ্টিং স্যালাৰি 20000 ৰ পৰা হ'ব আপোনালোকৰ স্যালাৰিটো বহুত ভাল হয় 60000 লৈকে হ'ব আপোনালোকৰ স্যালাৰি মানে 20 ৰ পৰা 60 ৰ ভিতৰত নেগোশিয়েট কৰি কিনে যিমানখিনি আপোনালোকে ইন্টাৰভিউ টাইমত নেগোশিয়েট কৰিব পাৰে হেতুৰ ওপৰত স্যালাৰি পাব এক্সপেৰিয়েন্স আৰু ফ্ৰেছাৰ বহুত can apply দুটা এপ্লাই কৰিব পাৰে আৰু এটো অকল মেলৰ কাৰণে হয় ফিমেল এপ্লাই নকৰিব সে ইমেইলটো ডাইৰেক্ট পঠিয়াব ইয়াত মোবাইল নম্বৰ দিয়া আছে কোনোবাই কিবা ভেৰিফাই কৰিব বিচাৰিলে জবটো ইয়াতে নম্বৰটো কন্টাক্ট কৰি ভেৰিফাই কৰি ল'ব লাষ্ট ডেট 1 তাৰিখ হ'ব পিছৰ পোষ্ট আপোনালোকৰ মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ কাৰণে আহিছে ইয়াতে জেই নহলে বি কৰা হ'ব লাগিব এজ ফেকাল্টি মেলৰ কাৰণে হয় আৰু 2 নম্বৰটো হৈছে একাডেমিক কাউন্সিলৰ ফিমেলৰ কাৰণে হয় গুৱাহাটী অফিচৰ লোকেশন গুৱাহাটী হ'ব নিজৰ বায়োডাটাখন এইটো নম্বৰত WhatsApp কৰি পঠিয়াই দিব আৰু কোনোবাই যদি ভেৰিফাই কৰিব বিচাৰে জব এই নম্বৰটোত কল কৰি ল'ব ইয়াৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 1 তাৰিখ পিছৰ পোষ্ট আপোনালোকৰ ডিডি বৰুৱা একাডেমি 6 মাইলৰ পৰা আহিছে ইয়াতে ইংলিশ আছামিজ ইকোনমিক্স পলিটিক্যাল সায়েন্স এন্ড বিএসসি আৰু মেথছৰ কাৰণে টিচাৰ ভ্যাকেন্সি হয় ইয়াতে স্যালাৰি 8000 to 10000 হ'ব অনলি কন্ট্ৰাকচুৱেল আৰু পাৰ্মানেন্ট বেসিস দুইটা টাইপৰ জব আছে এটো আপোনালোকৰ অফিস এড্ৰেছ হয় এই নম্বৰ কেইটা আপোনালোকে কন্টাক্ট কৰি এপ্লাই কৰি ল'ব পিছৰ পোষ্ট প্ৰিন্টিং কৰ্নাৰৰ পৰা আহিছে ইয়াত আপোনালোকৰ ডিটিপি অপাৰেটৰ আৰু গ্ৰাফিক ডিজাইনাৰৰ ভ্যাকেন্সি দুইটা পোষ্ট আহিছে লোকেশন গুৱাহাটী হ'ব কোনোবাই এপ্লাই কৰিব বিচাৰিলে মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো প্ৰি স্কুল ইন লেম ৰোড আমবাৰী গুৱাহাটীৰ পৰা আহিছে ইয়াতে গ্ৰেজুৱেট টিচাৰৰ ভ্যাকেন্সি হয় ইংলিশত ভাল কমান থাকিব লাগিব আপোনালোকৰ গুড কমান ওভাৰ ইংলিশ আৰু গ্ৰেজুৱেচন কৰা হলে হ'ব এটা মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰটোত কন্টাক্ট কৰি খুদি ল'ব কি সাবজেক্টৰ কাৰণে পোষ্ট আহিছে তেওঁলোকে জনাই দিব পিছৰ পোষ্ট আপোনালোকৰ জিপ ডিলাৰশিপৰ পৰা আহিছে বেহাৰবাৰী গুৱাহাটী পোষ্ট আহিছে সুপাৰ ফ্লোৰ সুপাৰভাইজাৰ এসিস্ট্যান্ট পাৰ্ট স্পেয়াৰ পাৰ্ট মেনেজাৰ টেলিকলাৰ ফিমেলৰ কাৰণে আৰু একাউন্টেন্টৰ পোষ্ট এইটো নম্বৰত কন্টাক্ট কৰি এপ্লাই কৰি ল'ব আৰু কিবা কোৱালিফিকেশন ৰিলেটেড কোৱেশ্চন থাকিলে এইটো নম্বৰত ফোন কৰি ল'ব ফোন কৰি খুদি ল'ব তেওঁলোকে জনাই দিব পিছৰ পোষ্ট অজন্তা ট্ৰান্সফৰ্মাৰ্স গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে একাউন্টেন্ট ইয়াতে বিকম কৰা হ'ব লাগিব লগতে 10 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু কোনোবাই এপ্লাই কৰিব বিচাৰিলে এই মেইলটো ডাইৰেক্ট পঠিয়াই এপ্লাই কৰিব পিছৰ পোষ্ট আপোনালোকৰ ইংলিশ মিডিয়াম সিনিয়ৰ সেকেন্ডাৰী স্কুল নুনমাটি গুৱাহাটীৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে লেডি টিচাৰ মাস্টাৰ ডিগ্ৰী থকা হ'ব লাগিব আৰু ইংলিশ মিডিয়াম ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব সাবজেক্ট কিটা ইয়াতে ইংলিশ বায়োলজি কেমিষ্ট্ৰি আৰু সোশ্যাল সায়েন্সৰ কাৰণে আহিছে সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 5 দিনৰ ভিতৰত নিজৰ বায়োডাটা আৰু ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ লগত এইটো এড্ৰেছত গৈ কিনে আপোনালোকে ড্ৰপ বক্সত নিজৰ মানে এনভেলপৰ ভিতৰত কমাই কিনে দি আহিব আপোনালোকৰ নিজৰ ডকুমেন্টছ খিনি আসাম ট্ৰিবিউন সানমাৰিত যাব গৈ কিনে তাতে যেটো বক্স নম্বৰ আছে এইটো এই বক্স নম্বৰটো দি আহিব সো আজি ভ্যাকেন্সি খিনি আছিল গুটেখিনি মই ডিটেইলছটো আপোনালোকক দিলো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত সো আজিলৈ আহো ধন্যবাদ